জয়েন দাস SSGDৰ নিউ আপডেট আহি গ'ল। মই SSGD ৱেবছাইটত মই চাই আছোঁ SSGD কেতিয়া এক্সাম হ'ব, কেতিয়ালৈকে হ'ব, সব মই আজি কৈ আছোঁ। SSGD নিউ আপডেট আহি গ'ল এতিয়া, আৰু এক্সামটো হ'বলৈ গৈ আছে 11 মাৰ্চৰ পৰা হ'বলৈ গৈ আছিল, কিন্তু এতিয়া নহ'ল, কোনো কেঞ্চেল হৈ গৈছে। 11 মাৰ্চৰ হ'বলৈ এক্সামটো কেঞ্চেল হৈ গ'ল। এতিয়া এক্সামটো নহ'ব 11 মাৰ্চৰ পৰা। এতিয়া নোটিছ এটা ভাইৰেল হৈ আছে, মই চাইছোঁ কেতিয়াৰ পৰা এক্সামটো হ'বলৈ গৈ আছে। SSGD নিউ এক্সাম 11 মাৰ্চত যিবিলাক এক্সাম হ'বলৈ গৈ আছিল SSGD এইটো এক্সাম নহ'ল, কেঞ্চেল হৈ গ'ল। আৰু এতিয়া নোটিছ অহা নাই কেতিয়াৰ পৰা এক্সাম হ'ব কোনো, আৰু মই ভালদৰে চাই আছোঁ নোটিছ এটা ভাইৰেল হৈ আছে কেতিয়াৰ পৰা হ'ব। 17 তাৰিখে নোটিছটো আহিছিল, নোটিছটো কৈ দিছিল এক্সামটো এপ্ৰিলত হ'ব, ফাৰ্ষ্ট উইক এপ্ৰিলৰ মাহত এক্সামটো হ'বলৈ গৈ আছে। এক্সামটো হ'ব 1 মাহ হ'বলৈ গৈ আছে। এক্সামটো 5-6 তাৰিখৰ পৰা, আৰু এপ্ৰিলৰ 5-6 তাৰিখৰ পৰা আৰম্ভ হ'ব SSGD নিউ এক্সাম। বন্ধু বান্ধৱীবোৰ ভালদৰে পঢ়িবা, তহঁতে ভালদৰে এক্সাম তৈয়াৰী কৰা। 2026 যিবিলাক এক্সাম দিবলৈ গৈ গৈছে মই কৈছোঁ ভালদৰে এক্সাম তৈয়াৰী কৰা। আৰু SSGD নিউ আপডেট এতিয়ালৈকে অহা নাই, কোনো যেতিয়া আহিব এতিয়া মই আপোনালোকক কৈ দিম। আৰু এতিয়া মোৰ মতে এক্সাম কেতিয়াৰ পৰা হ'ব মই কৈ আছোঁ এপ্ৰিলৰ পৰা হ'ব, এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ পৰা হ'ব লাগে। আৰু 5-6 দিনৰ ভিতৰত নিউ আপডেটটো আহি যাব কেতিয়াৰ পৰা এক্সামটো হ'ব, এক্সামটো হ'বলৈ গৈ আছে। আৰু SSGD এক্সামটো 1 মাহলৈ হৈ থাকে, 1 মাহ হৈ থাকে। আৰু এক্সামটো সোনকালে হৈ আছে, সোনকালে এক্সামটো হৈ আছে, তহঁতে ভালদৰে পঢ়িবা। এক্সাম তৈয়াৰী কৰি থকাটো তহঁতে টেনশ্যন নকৰিবা। আৰু মোৰ ইউটিউব চেনেলত তহঁতে ভাল লাগি থাকে প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু নিউ ভিডিঅ' পাবলৈ।